এইখন বাজেট আমি আগতেই কৈছো অসম চৰকাৰৰ যিখন বাজেট এই বাজেট বিলাক হৈছে বাকি আৰু ফাকি ঋণৰ ওপৰত নিৰ্ভৰশীল এখন বাজেট আগৰ বাজেট বিলাক বিলে যদি চাই আপুনি আগৰ বাজেটৰ কিমান শতাংশ আপোনাৰ ইয়াত ব্যৱহাৰ হল কিমান ৰাহি হল এই কথা বিলাকলৈ আমি আজি নাযাও বৰ্তমানৰ আগৰো যদি আপুনি বাজেট বিলাক চাই ইয়াত প্ৰডাক্টিভ কামত মাত্ৰ 19% বাজেট বিলাকত ব্যৱহাৰ হৈছে বাকি গুটেইখিনি আপোনাৰ হিতাধিকাৰী ব্যৱহাৰ হৈছে আজিৰ বাজেট যদি আপোনালোকে ভালকে চাই এইখন বাজেটত প্ৰায় 1,30,00,000 মানুহক বেনিফিচিয়াৰী হজুৱাৰ মানে বাজেট কৰিছে মুখ্যমন্ত্ৰী আকৌ তাকে কলে সংবাদ মেলত কয় যে আপোনালোকে হিতাধিকাৰী কলে বেয়া পায় আপোনালোকে অৰুণোদয় দিলে বেয়া পায় আমি বেয়া পোৱাৰ কথাটো কোৱা নাই 1,65,850 কোটি টকা ধাৰ প্ৰত্যেক মাহতে 900,000 কোটি টকাকৈ ধাৰ লৈছে আৰু এইজন মুখ্যমন্ত্ৰীয়ে কৈছিলে 10 বছৰত তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া 10,000 কোটি টকা ধাৰত লগাই থৈ গৈছিলে তেওঁ কৈছিলে যে ৰাইজ চাওক তৰুণ গগৈ গোটেই অসমৰ যুৱ প্ৰজন্মক ধাৰত পুতকুৱাই থৈ গল আমি কৈছো যে এখন ঋণৰ ওপৰত নিৰ্ভৰশীল বাজেট 1,30,00,000 আজি বেনিফিচিয়াৰী হৈছে আৰু মই মুখ্যমন্ত্ৰী কৰিছো যে 3,56,000 মানুহ আছে বাকিখিনিকো আপুনি বেনিফিচিয়াৰী বনাই দিয়ে না रहेगा বাস না रहेगा বাসুৰি আমাৰো কবলে কথা একো নাই সবেই হাত পাতিব গতিকে মুখ্যমন্ত্ৰীক এটা কথা কৈছে এখন বাকি ফাকি হিতাধিকাৰী ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে নিৰ্বাচনমুখী এখন বাজেট এতিয়া তেওঁ অৰুণোদয়ৰ নামত কিমান মানুহক তেওঁলোকে ৰাখিছে 37 লাখ মানে আপোনালোকে অৰুণোদয়ত আৰু তেওঁলোকে মানে বেনিফিচিয়াৰী বনোৱাৰ কাৰণে তেওঁলোকে ৰাখিছে মহিলা উদ্যমিতাত 32 লাখ নিযুত মাইনাত 4.3 লাখ চাহ শ্ৰমিকসকলক 6.8 লাখ তাৰ পিছতে আত্মনিৰ্ভৰত 6 লাখ লাখপতি বাইদেউক 8.2 লাখ সত্ৰ ভকতসকলক 1500 টকাকৈ দিব সবতছে ডাঙৰ কথা 40 লাখ তেওঁলোকে চাউল মানে গাঁৱৰ মানুহসকলক বেনিফিচিয়াৰী সকলক 40 লাখ হিতাধিকাৰীক ফ্ৰী দিব মুখ্যমন্ত্ৰীৰ যে বাজেটখন সেলফ কন্ট্ৰাডিক্টৰি বাজেটখনত কোৱা হৈছে যে গ্ৰাম্য অঞ্চলৰ 84% মানুহক হিতাধিকাৰী হিচাপে তেওঁলোকে আঁচনি ভুক্ত কৰি লৈছে আৰু চহৰ অঞ্চলৰ 64% তেতিয়ালে ইয়াতে প্ৰমাণ পায় যে আজি তাৰিখত যে অৰ্থনৈতিকভাৱে কোনো উন্নত হোৱা নাই সকলো যে বেনিফিচিয়াৰী হৈ গৈছে ইয়াত যে কোনো উন্নয়ন হোৱা নাই এই কথাটো তেওঁলোকৰ কথাতে স্পষ্ট হৈছে দ্বিতীয় কথাটো যে আজি তাৰিখত নিযুক্তিৰ কথা লৈ চাই মই বাজেটখনত পঢ়িলো যে শ্ৰমিকৰ সংখ্যা আজি তাৰিখত বৃদ্ধি পাইছে শ্ৰমিক মানে স্কুল বন্ধ হৈছে লৰাছলি হাতত নিবনুৱাৰ হাতত আজি তাৰিখত সংস্থাপন নাইকিয়া হৈছে গতিকে কম পইচাত হলেও শ্ৰম কৰিবলৈ কাৰণে সকলো আজি তাৰিখত দেখিছে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ লৰাছলি 4th গ্ৰেড চাকৰিৰ কাৰণে আজি তাৰিখত এপ্লাই কৰিবলগীয়া হৈছে এইখন বাজেট আমি এটা কথা কৈছো অসমৰ ৰাইজক কৈছো জাগক ইমান ধাৰৰ বুজা লৈছে আৰু এটা নিৰ্বাচনলৈকে 31,000 কোটি টকা তানে অলৰেডি 1,65,850 কোটি টকা ধাৰত আছে তাত আকৌ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ 900 কোটি টকা ধাৰটো কমোৱাই নাই আকৌ 31,000 কোটি টকা ধাৰ হ'ব তানে প্ৰায় 2 লাখ ইলেকশ্যনলৈকে 2 লাখ হাজাৰ কোটি টকাৰ ওপৰত তেওঁলোকে মানে আপোনাৰ 2 লাখ কোটি টকাৰ ওপৰত তেওঁলোকে ধাৰৰ বুজা অসমৰ ৰাইজক দিব তৃতীয় ডাঙৰ কথাটো চাওক এইখন চৰকাৰৰ ম্যাদ আছে প্ৰায় 1 বছৰ এওঁলোকে আমাৰ ৰাজহুৱা সম্পদৰ যিবিলাক বন্ড আছে 19-20 বছৰৰ কাৰণে বন্ডবিলাক বন্ধ কৰি থৈছে তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ ঋণৰ বুজা 19-20 বছৰলৈকে যুৱ প্ৰজন্মই ভুগিব লাগিব আমি ইয়াৰ সুদৰ বুজা বহন কৰিব লাগিব এই কথাটো বুজক হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাম কৰিছে এইবিলাক হৈছে ভোট কিনাৰ কাম কৰিছে অভাৰব্ৰিজ বনাইছে কমিশন খাইছে মই আগতেই কৈছো যে অভাৰব্ৰিজ কমিশন সিএম 60-40 কমিশন সিএম গতিকে ৰাইজ এইখন বাজেটত কোনো নতুনত্ব নাই 26ৰ নিৰ্বাচন জয়ী কৰাৰ এখন বাজেট গোটেই অসমৰ ৰাইজসকলক হিতাধিকাৰী বনাই বিজেপি ভোটাধিকাৰ বনোৱাৰ এখন ষড়যন্ত্ৰকাৰী বাজেট এই বাজেটত কোনো নতুনত্ব নাই মুখ্যমন্ত্ৰীক এইবোৰৰ প্ৰশ্ন সুধিলে কয় তই কোন চেনেলত কাম কৰ কোন বাতৰিত কাম কৰ মুখ সমৰ্থন কৰিলে টিআৰপি বাঢ়িব মুখ সমৰ্থন নকৰিলে টিআৰপি কমিব এনেকুৱা বাতুলামি কথাৰে মুখ্যমন্ত্ৰীয়ে সকলোকে দাবী আৰু ধমকি দি অসমখনক গুগ্ৰাসে গিলিছে আৰু গোটেই অসমৰ জনতাক ধাৰৰ বুজাত আজি তাৰিখত থৈ যাব বিচাৰিছে ৰাইজক সজাগ হ'বৰ কাৰণে আহ্বান জনায় এইখন যে কেৱল নিৰ্বাচনমুখী পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ কাৰণে পইচা একজুট কৰাৰ এখন হিতাধিকাৰী বাজেট তাত বাদে একো নহয় গোটেই বাজেটখন আমাৰ মূৰত ধাৰ মাৰি আমাৰ ওপৰত তেওঁ বুজা দি পেলাই তেওঁ চমক দেখুৱা এখন বাজেট কথাটো অসমৰ ৰাইজে বুজিলে ভাল ধন্যবাদ